নমস্কাৰ, গুড মৰ্ণিং। আকৌ আহিলোঁ আপোনাৰ মাজলৈ। আজি হ'ল মে' মাহৰ 30 তাৰিখ 2024। বানপানীৰ অৱস্থা চাওক, এয়া আপোনালোকক দেখাওঁ। আমাৰ গাঁৱৰ অৱস্থা বানপানীত কি হয় কি নহয় বলকচোন, চাই থাকোঁ। বানপানীয়ে ডুবাই দিলে, এইয়া চাওক। পথাৰত সোমাই আছে বৰ্তমান পানী। আমাৰ কিন্দগুৰি পথাৰ, ধাননি পথাৰ। চাওক, ৰাস্তা দি ওপৰেদি বাগৰি বাৰু এই আমাৰ প্ৰণৱ দাউলাকোফৰ ঘৰ। পানীটো ইফালেদি আহিলে, এইয়া চাওকচোন, জুম কৰি দেখাই দিওঁ। এইয়া চাওক, পানী কিমান ভৰ হৰাইকৈ আহি আছে। এইটো হ'ল আপোনাৰ নেপাল খুটি যোৱা পথ। পানী বাগৰি গ'ল। ৰাতিপুৱা অহাৰ সময়তে ইমান পানী নাছিলে, আকৌ ঘূৰি আহি চালোঁ পানী বাগৰি গ'ল। আমাৰ বিজু চাৰিকাপচাৰ ঘৰ। ঘৰ ডুবি গ'ল। এইটো হ'ল আপোনাৰ বিশাল মাৰামচাৰ ঘৰ, BMT। ইফালেদি পানী ভাগৰিল। এইটো হ'ল নেপাল খুটি যোৱা পথ, ৰাস্তা। চাওকচোন, এই ৰাস্তা হ'ল আমাৰ কিন্দগুৰি আৰু হোজাই সংযোগী পথ। চাওকচোন, বানপানী চাগে, এয়া পানী ৰাস্তা চাগে। এতিয়া আকৌ ৰাস্তা ভাঙি যাব চাগে, অৱস্থা নাই। বাৰে বাৰে বনাব লাগে, আকৌ বানপানী আহিছে। আজিৰ ভিডিঅ' মই ইয়াতে সামৰণি মাৰিলোঁ। মোৰ ভিডিঅ' নেক্সট চাবলৈ মোৰ ফেচবুক পেজলৈ ফ'ল' কৰিব। ধন্যবাদ, বাই বাই।